আৰু এই ভিডিঅ'টো সম্পূৰ্ণ নোচোৱাকৈ কোনোৱে নাযাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ মই ৰিকুৱেষ্ট কৰিলোঁ। আৰু এই ভিডিঅ'টো মিনিমাম 1 লাখ ৰিয়েক্ট দিব লাগে। চাব পাৰিছে মোৰ কাষত এগৰাকী মাতৃ। এই মাতৃগৰাকীৰ যদি কাহানী ক'বলৈ যাওঁ গোটেই ৰাতিটো শেষ নহ'ব। এনেকুৱা দীঘলীয়া এটা কাহানী আছে। এই 2-3 মাহীয়া যেতিয়া এই সন্তানটো জন্ম দিছিলে তেতিয়াৰ পৰা এই সন্তানৰ পিতা অৰ্থাৎ এইগৰাকীৰ হাজবেণ্ড ঘৰত নাই। তেখেত আজিও নাই, কালিও নাই, পৰহিও নাই, আজি বহুত দিন হৈ গ'ল, প্ৰায় 5 মাহ হৈ গ'ল নিৰুদ্দেশ। স্ক্ৰীনত চাব পাৰিছে এটা ফটো শ্ব' কৰাইছোঁ তেখেতৰ। আৰু সেই ফটোটো লক্ষ্য দিয়ক আপোনালোকে। যদি আপোনালোকে ক'ৰবাত চাইছে নিশ্চয় মোৰ প্ৰফাইলত নাম্বাৰ দিয়া আছে, দৰকাৰ হয় মই নাম্বাৰটো শ্ব' কৰাই দিছোঁ। এইটো নাম্বাৰত একবাৰ কণ্টেক্ট কৰক। এই মাতৃগৰাকী বেলেগ কৰোঁ নহয়, আমাৰ অসমৰ হয়, তেজপুৰ 5 মাইল অঞ্চলৰ হয়। চাব পাৰিছে মোৰ কাষত ৰখি আছে। মই ভিডিঅ'টো বনাবলগীয়া এই কাৰণেই হ'ল তেখেত ৰাস্তাই ৰাস্তাই সাহায্য বিচাৰি আছে। আপুনি আৰু মই বিচাৰিমনে আপোনাৰ মা বা মোৰ মা বা আপোনাৰ ভনী মোৰ ভনী কাৰোবাৰ ওচৰত গৈ পেলাই হাত পাতি 10 টকা 5 টকা সাহায্য কৰক? কেতিয়াও নিবিচাৰোঁ। সেইদৰে এজনো কাৰ ভনী হয়, কাৰোবাৰ মা হয়। যদি আপুনি নিজৰটো নিবিচাৰে আনৰটো কিয় বিচাৰিম কওক? বহুত বেয়া লাগিছে। মই যেতিয়া ৰাস্তাৰ কাষেদি গৈ আছিলোঁ তেখেতে মোৰ ওচৰৰ পৰা হাত পাতিছে, কিবা এটা সাহায্য কৰিব লাগে। মই ৰখি পেলাই ভালদৰে সুধিলোঁ আপোনাৰ কি হ'ল? তেতিয়া এগৰাকী মাতৃয়ে মোক কাহিনীটো খুলি ক'লে চকুৰ পানী ৰখাব পৰা নাই, এনেকৈ এটা পৰিস্থিতি হৈ গ'ল। তো আপোনাৰো কাহিনী শুনিলে আপোনাৰো চকুৰ পানী ওলাই যাব। বিশেষকৈ জবৰদস্তি নকৰোঁ, বহুত হেল্পিং ভিডিঅ' বনাওঁ, আপোনালোকে বহুত ছাপোৰ্ট কৰে। আজিৰ এই ভিডিঅ'ত আপোনাৰ দুটা ভৰি চুই প্ৰণাম কৰি পেলাই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। যদি আপোনাৰ একাউণ্টত পইচা আছে, আপোনাৰ দিবলগীয়া সমতুল্য আছে, কমচে কম 5 টকা এটা হ'লেও আজি মোৰ এই পাৰ্চনেল একাউণ্টত দিব, মই তেখেতক সহায় কৰিম। মোৰ পাৰ্চনেল একাউণ্ট শুনি পেলাই আকৌ বহুতে ভাবিব না ফ্ৰড কৰি আছোঁ, নহয়। এইটো একদম ৰিয়েল মই কৈ আছোঁ। কিয় কৈ আছোঁ মই সেইটোও জনাই আছোঁ। এই মাতৃগৰাকীৰ না আছে এটা মোবাইল ফোন, না আছে এটা বেংকৰ একাউণ্ট, না আছে কিবা। যেতিয়া পৰিয়াল নিজৰ পৰিয়াল কাষ চাকি পেলাই উভতি গুচি যায়, তেতিয়া এজন মানুহে সাহায্য পাতিবলৈ সমতুল্য হয়। তেতিয়া সেইগৰাকী মাতৃয়ে সাহায্য তুলিবলৈ যায়। আজি এই মাতৃগৰাকী একমাত্ৰ সাহায্য উঠাই আছে নিজৰ পেটৰ কাৰণেও নহয়, নিজৰ পেটটো পোহপাল দিব পাৰিব। কিন্তু 3 গৰাকীকো এনেকুৱা সন্তান আছে, 2টা সন্তান পঢ়াই আছে, এটা সন্তান কোচত চাব পাৰিছে। হয়তো মই ব্লাৰ লগাই দিছোঁ সন্তানটোক, ফেচবুক ইউটিউবৰ গাইডলাইনৰ খিলাফ হয়, সেইকাৰণে ব্লাৰ লগোৱা হ'ল। সন্তানৰ মুখখন মই দেখাব পৰা নাই। আৰু মাতৃগৰাকী মোৰ কাষত ৰখি আছে, চাব পাৰিছে। এই মাতৃগৰাকীৰ পৰা যদি শুনো কিমান দিন হ'ল তেওঁৰ হাজবেণ্ড ঘৰত নাই, আপোনাৰো চকু কপালত উঠি যাব। একবাৰ শুনি চাওক, কিমান দিন হ'ল আপোনাৰ হাজবেণ্ড যোৱা? 5 মাস এতিয়া কিবা সন্তান পাইছে? না পাইছে না। একো পোৱা নাই। না আৰু ঘৰৰ মানুহে আপোনাক পোহপাল দিয়ে নে? দিছে না। নাই দিয়া। বর্তমান আপনি কেনেকা চলি আছে? এই সাহায্য মাঝে উড়ায় চলতেছি, বায়ান সারি কিছুদিন চলাইছে, মানে কষ্ট মষ্ট করে দিন যাইতেছে। এই বাচ্চাটারা মানুষে ফালতাছে একমাত্র। তো মই 1 লাখ ৰিয়েক্ট এই কাৰণে দিবলৈ কৈছোঁ, এইটো ভিডিঅ'ৰ জৰিয়তে যিমান টকা আৰ্নিং হ'ব, A to Z প্ৰুফ সহ নেক্সট ভিডিঅ' আপোনালোকক দেখাম। আৰু এই ভিডিঅ'ৰ জৰিয়তে যিমান টকা আৰ্নিং হ'ব, সম্পূৰ্ণ টকা তেখেতক মই ডনেশ্যন কৰিম। এই টকাখিনি মোৰ নহয়, এই টকাখিনি একমাত্ৰ আপোনালোকৰ হ'ব। কাৰণ এই টকাখিনিৰ মালিক হ'ব আপোনালোকে। আপোনালোকে যিমান ভিডিঅ' ভাইৰেল কৰিব সিমানেই টকা হ'ব। এই যিমানেই টকা বেছি আপোনালোকে কৰি দিব, ইমানেই টকা মই তেখেতক দিম। আৰু যদি কোনোবাই ভাবিছে মই 10 টকা 5 টকা দিম, স্কেনাৰ শ্ব' কৰাইছোঁ, তাত অলপ দি পেলাই সঁহাৰি জনাব।